ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ স্বতন্ত্ৰীয় প্ৰতিষ্ঠান গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকনলজি চমুকৈ ASSTত 13 আৰু 14 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনখন অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ পাছত উপস্থিত সকলোকে আদৰণি জনাই ISSTৰ সঞ্চালক অধ্যাপক আশিষ কুমাৰ মুখাৰ্জীয়ে এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটিত ভাষণ প্ৰসংগত অধ্যাপক মুখাৰ্জীয়ে হিন্দীৰ জৰিয়তে বিজ্ঞানক প্ৰসাৰিত কৰাৰ গুৰুত্ব আৰোপ কৰি সন্মিলনৰ বৈজ্ঞানিক তাৎপৰ্যৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। অনুষ্ঠানটিত সন্মিলনৰ লগত সংগতি ৰাখি প্ৰকাশিত এখন জাৰ্নেল উন্মোচন কৰা হয়। আনহাতে দুদিনীয়া সন্মিলনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ বিভিন্ন স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ প্ৰায় 50 জন বিজ্ঞানী অভিযন্তা গৱেষণা পণ্ডিতে ভাগ লয়। সন্মিলনত অংশগ্ৰহণকাৰীসকলে হিন্দী ভাষাত প্ৰায় 25খনৰো অধিক গৱেষণা পত্ৰ উপস্থাপন কৰে, য'ত বৈজ্ঞানিক আৰু কাৰিকৰী যোগাযোগত চৰকাৰী ভাষাৰ প্ৰসাৰ আৰু ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰথম দিনাৰ সামৰণি অনুষ্ঠানত ভাগ লৈ ভাষণত DSTৰ জ্যেষ্ঠ বিষয়া অৰুণ কনচালে এই অনুষ্ঠানৰ সফলতাৰে আয়োজন কৰাৰ বাবে ISST আয়োজক সমিতি আৰু সন্মিলনৰ সমন্বয়ক অধ্যাপক দেৱাশিষ চৌধুৰীক প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়। তেনেদৰে 14 নৱেম্বৰত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।